হেল্ল' ষ্টুডেণ্টছ, কেনে আছা সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছা। মই হ'লো দেৱাশিষ, তোমালোকৰ ছায়েন্সৰ টিচাৰ। আৰু লাষ্ট ক্লাছত আমি কি পঢ়িছিলোঁ? এচিডছৰ বিষয়ে, ঠিক আছে? এচিডছ কি হয়, এচিডছ আমি ক'ত ক'ত পাওঁ, কোনবিলাক খাদ্যত এচিড থাকে, এচিডৰ ভাগ কি কি, আমি সেইবিলাক পঢ়িছিলোঁ, হয়নে নহয়? তো আজি আমি কি পঢ়িম? বেচিছৰ বিষয়ে, ঠিক আছে? তো আমি আজি চাম বেচিছৰ বিষয়ে, ঠিক আছে? তো হোৱাট আৰ বেচিছ? Bases are the substances that taste bitter, ঠিক আছে? তাৰপিছত কি হয়? Feel soapy and slippery. তো কি হয়? বেচেছবিলাক তিতা হয়, সাধাৰণতে ক'বলৈ গ'লে তিতা, ঠিক আছে? তাৰপিছত কি হয়? বেচেছবিলাক soapy বা slippery. Slippery মানে কি হয়? যেতিয়া আমি বেচেছবিলাক কেতিয়াবা আমি টাচ কৰোঁ, তাৰপিছত হাতেৰে চাবা পিছল পিছল লাগে, ঠিক আছে? আঙুলিবিলাক পিছল পিছল হৈ যায়। তো সেইবিলাক কি হয়? বেচেছ হয়, ঠিক আছে? তাৰপিছত দে আৰ ফাউণ্ড ইন মেনি ক্লিনিং প্ৰডাক্টছ, ঠিক আছে? ক্লিনিং প্ৰডাক্টছ যেনেকৈ চাবোন বা ডিটাৰজেণ্ট মানে চাৰ্ফ এইবিলাক থাকে নাই? তো সেইবিলাকত কি হয়? বেচেছ প্ৰেজেণ্ট থাকে, ঠিক আছে? এনেকৈ ক'লোঁ ফিল স্লিপাৰী, যেনেকৈ চাবোনটো আমি লাৰিলে কি হয়? চাবোনটো যদি হাতত লাগি যায় পিছল পিছল লাগেনে? তো সেইবিলাকে হয় বেচেছ, ঠিক আছে? তো ঠিক আছে, আমি এতিয়া চাম কিছুমান এক্সাম্পল যোনবিলাক আমি ডেইলি বেচিছত পাই থাকোঁ, ঠিক আছে? তাতে কি থাকে? বেচিছ থাকে। যেনেকৈ চাবলৈ গ'লে চপ, তোমালোকে গা ধোৱা নে নুধোৱা? ধোৱা ন? কিহেদি ধোৱা? গাত চাবোন ইউজ কৰা ন? চাবোনটো আমি গাত ঘঁহোঁ, ঘঁহিলে কি হয়? এটা স্লিপাৰী স্লিপাৰী ফিল হয় ন? মানে পিছল পিছল লাগি যায় গাটো। তো সেইটো কিহৰ কাৰণে হয়? ছ'ডিয়াম হাইড্ৰক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড এইবিলাক ছাবষ্টেঞ্চ চপ বনাওঁতে ইউজ কৰা হয়, ঠিক আছে? তো এইবিলাকৰ কাৰণে কি হয়? এইবিলাক কি হয়? বেচেছ হয়। আৰু বেচেছটো মই ক'লোৱে, কাৰণ বেচেছটো কি হয়? স্লিপাৰী হয়, লাৰিলে শ্লিপ খায়, ঠিক হয়নে? তো সেইটো কি থাকে? চপত ইউজ হয়। তো সেইবাবে চপবিলাক আমি গাত লগালে পিছল পিছল লাগে, ঠিক আছে? আৰু এইবিলাকো বেচেছ হয়। তো সেইবাবে চব এটা কি হয়? বেচ। তাৰপিছত আছে ক্লিনাৰ। ক্লিনাৰ মানে কেনেকুৱা? এনে ক'বলৈ গ'লে আমি যে ইউজ কৰোঁ আমাৰ ঘৰৰ যিবিলাক খিৰিকী থাকে গ্লাছ থকাবিলাক, চাবাচোন এটা গ্লাছ বা আলমাৰী এইবিলাকত কি হয়? যোনবিলাক গ্লাছ মচোঁ তাতে এটা লিকুইড এটা ইউজ কৰোঁ, কি হয় মানে কি আছিল নামটো? কুলিন বা কলিন, সেইটো আমি ইউজ কৰোঁ। তাতে কি থাকে? এমনিয়াম হাইড্ৰক্সাইড, ঠিক আছে? তো এইটো এটা কি হয়? বেচিয়াছ ছাবষ্টেঞ্চ হয়, মানে বেছ হয় এইটো, ঠিক আছে? এইটো এই ক্লিনাৰবিলাকত ইউজ কৰা হয়। তাৰপিছত আছে এণ্টাচিডছ। এণ্টাচিড মানে কি হয়? মই লাষ্ট ক্লাছত তোমালোকক কৈছিলোঁ যে কি হয়? আমাৰ ষ্টমাকত কি হয়? হাইড্ৰক্লৰিক এচিড নামৰ এটা এচিড ৰিলিজ হয়। কিহৰ কাৰণে হয়? খাদ্য হজম কৰাবৰ কাৰণে, হয়নে? তাৰপিছত যেতিয়া আমি কেতিয়াবা খাদ্য বেছিকৈ খাই দিওঁ, তো তেতিয়া কি হয়? হাইড্ৰক্লৰিক এচিডটো বেছিকৈ ৰিলিজ কৰি দিয়ে। তাৰপিছত কি হয়? সেইটো মানে এচিডিটি হয় আমাৰ, হয়নে নহয়? তাৰ এচিডিটিটো একদম কেতিয়াবা বেছি হৈ গ'লে কেতিয়াবা গ'ল বা কেতিয়াবা মুখলৈকেও কেতিয়াবা আহি যায়, হয়নে? তো তাতে কি হয়? আমি তেতিয়া কি খাওঁ? ইন' বুলি এটা আছে না পাউডাৰ, যোনটো আমি পানীত এগিলাছ পানীত মিক্স কৰি পেলাই খাই দিওঁ। তো তাতে কি থাকে? মেগনেছিয়াম হাইড্ৰক্সাইড, ঠিক আছে? এই ছাবষ্টেঞ্চটো তাতে থাকে। তাৰপিছত কি হয়? এইটো এটা বেছ হয়, ঠিক আছে? তো এইটো কি কৰে? এচিডখিনি যাতে নিউট্ৰেলাইজ কৰাত হেল্প কৰে, ঠিক আছে? তাৰপিছত কি হয়? বেকিং ছ'ডা। বেকিং ছ'ডা আমাৰতো ডেইলি ইউজত হয় প্ৰায়। তোমালোকেতো চাগে কেক খাই ভাল পোৱা। তো কেকত কি হয়? কেকটো যে ফুলি যায় কিহৰ কাৰণে যায়? এই বেকিং ছ'ডাটোৰ কাৰণেই যায়, বুজি পাইছা? তো তাতে কি হয়? ছ'ডিয়াম বাইকাৰ্বনেট থাকে, ঠিক আছে? তো এইটোৰ বাবে আমি কেকবিলাক ফুলি যায়। তাৰপিছত আছে লাইম ৱাটাৰ, য'ত কি থাকে? কেলছিয়াম হাইড্ৰক্সাইড, ঠিক আছে? তো এইটো কি হয়? এটা কিন্তু কথা আছে যে লেমন ৱাটাৰ যোনটো আছে সেইটোও কিন্তু এচিডিক হয়, ঠিক আছে? তাতে থাকে চাইট্ৰিক এচিড। আৰু এইটো আছে লাইম ৱাটাৰ, এইটো এটা বেলেগ ছাবষ্টেঞ্চ, ঠিক আছে? দুটাই কিন্তু বেলেগ বেলেগ। কেতিয়াবা এক্সামত যদি আহে যে লাইম ৱাটাৰ আৰু লেমন ৱাটাৰ দুটাৰ কিন্তু ডিফাৰেঞ্চ আছে। এইবিলাক বেচিকেলি ইণ্ডাষ্ট্ৰিত ইউজ হয়, ঠিক আছে? এইটো বুজি পালোঁ। তাৰপিছত নেক্সট শ্লাইডত গ'লে তাতে কি আছে? ক্লাছিফিকেশ্যন অফ বেচেছ। তো তাতে কি হয়? এটা আছে ষ্ট্ৰং বেচেছ আৰু এটা আছে উইক বেচেছ। যেনেকৈ আমি লাষ্ট ক্লাছত এচিডৰ বিষয়ে পঢ়াতে কি আছিল? এচিডৰো দুটা ভাগ থাকে, যোনটো থাকে ষ্ট্ৰং বেচেছ, ষ্ট্ৰং এচিড, উইক এচিড থাকে ন? তেনেকৈ বেচেছৰো দুটা ভাগ থাকে, এটা হৈছে ষ্ট্ৰং আৰু এটা হৈছে উইক। তো এতিয়া যদি ইহঁতৰ এক্সাম্পল চাওঁ যে কোনবিলাক বেছ উইক হয়, কোনবিলাক ষ্ট্ৰং হয়,
তো ষ্ট্ৰং বেছেছ চাবলৈ গ'লে তাতে কি আহে ছ'ডিয়াম হাইড্ৰক্সাইড NaOH তাক ইট ইজ ৱাইডলি ইউজড ইন soap মেকিং চাবোন বনোৱাতে ইউজ হয় তো চাবোনত যে ক'লোঁ কি থাকে ছ'ডিয়াম হাইড্ৰক্সাইড তাৰপিছত আছে পেপাৰ প্ৰডাকশ্যন এণ্ড ড্ৰেইন ক্লিনিং পেপাৰ প্ৰডাকশ্যন আৰু ড্ৰেইন ক্লিনিঙতো এই ছাবষ্টেঞ্চটো থাকে ঠিক আছে আৰু এইটো এটা কি হয় ষ্ট্ৰং বেছ হয় তাৰপিছত পটাছিয়াম হাইড্ৰক্সাইড এইটো এটা কি হয় ইট ইজ ইউজড ইন লিকুইড সোপছ ঠিক আছে এলকালাইন বেটাৰিজ এণ্ড ভেৰিয়াছ ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছেছ অ'কে তাৰপিছত আছে কেলছিয়াম হাইড্ৰক্সাইড অলছ' নন এজ স্লেক্ট লাইম ইট ইজ ইউজড ইন মটাৰ প্লাষ্টাৰ এণ্ড এজ এ চইল কণ্ডিশ্যনাৰ ঠিক আছে এইবিলাক বনোৱাতে এইবিলাক কি হয় বেছেছ ইউজ হয় আৰু এইবিলাক কি হয় ষ্ট্ৰং বেছ হয় ঠিক আছে তো তাতে কি আহে ছ'ডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড এইবিলাক কিছুমান এক্সাম্পল আৰু এইবিলাকৰ পৰা কি বনোৱা হয় যেনেকৈ চপ মেকিং পেপাৰ প্ৰডাকশ্যন ড্ৰেইন ক্লিনিং ছ'ডিয়াম হাইড্ৰক্সাইডৰ পৰা বনোৱা হয় পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা কি হয় লিকুইড সোপ এলকালাইন বেটাৰিজ ভেৰিয়াছ ইণ্ডাষ্ট্ৰিয়েল প্ৰচেছেছ ঠিক আছে তাৰপিছত কেলছিয়াম হাইড্ৰক্সাইডৰ পৰা যদি চাওঁ তাতে কি থাকে স্লেক লাইম ৱাটাৰ প্ৰডাকশ্যন কৰাতে ইউজ হয় তাৰপিছত মটাৰ প্লাষ্টাৰ এইবিলাক বনাওঁতে মানে এইবিলাক মানে কি হয় চিমেণ্ট যিবিলাক আছে না আমাৰ ঘৰ বনাওঁতে কি ইউজ কৰা হয় চিমেণ্ট ইউজ কৰে তো সেইবিলাকতো কি হয় কেলছিয়াম হাইড্ৰক্সাইড থাকে ঠিক আছে তাৰপিছত চইল কণ্ডিশ্যনাৰ এইটো কি কৰে চইলৰ কোৱালিটিটো ইনক্ৰিজ কৰে তো তাতেও কি হয় এইবিলাক ষ্ট্ৰং বেছ ইউজ কৰা হয় ঠিক আছে তাৰপিছত আছে উইক বেছ যদি চাওঁ তাতে কি আহে ছ'ডিয়াম বাইকাৰ্বনেট তাক কি বুলি কমনলি কি বুলি জনা যায় বেকিং ছ'ডা মই যে অলপ আগতে দেখালোঁ বেকিং ছ'ডা এইটো এটা কি হয় উইক বেছ হয় ঠিক আছে তো আমি কিছুমান বেছেছো খাব পাৰোঁ যেনেকৈ উইক বেছবিলাক আমি খাব পাৰোঁ কিন্তু ষ্ট্ৰং বেছবিলাক হয় যেনেকৈ চাবোন বা এইবিলাক ক্লিনিং প্ৰডাক্টছ এইবিলাক কিন্তু আমি খাব নোৱাৰোঁ ঠিক আছে এইটো এটা এণ্টাচিড এইটো এটা কি হয় মেগনেছিয়াম হাইড্ৰক্সাইড প্ৰেজেণ্ট থাকে ন এইটো এটা কি হয় উইক বেছ হয় ঠিক আছে তাৰপিছত আহে ছ'ডিয়াম হাইড্ৰক্সাইড হ'ল তাৰপিছত আছে মেগনেছিয়াম হাইড্ৰক্সাইড যোনটো কি হয় এণ্টাচিডত ইউজ কৰা হয় এইটো এটা উইক বেছ হয় তাৰপিছত এমনিয়াম হাইড্ৰক্সাইড ইউজ এজ এ ক্লিনিং এজেণ্ট ইন দ্য প্ৰডাকশ্যন অফ কেমিকেল লাইক প্লাষ্টিক এণ্ড এক্সপ্ল'জিভ তাতে কি হয় ক্লিনিং এজেণ্ট মানে কি হয় যেনেকৈ আমি ক'লোঁ যে কুলিন এইবিলাক কি হয় ক্লিনিং প্ৰডাক্ট হয় যোনবিলাক কি কৰোঁ আমি গ্লাছ বা এইবিলাক ইউজ কৰাতে চাফা কৰাতে মানে লগাই ইউজ কৰোঁ তো এইবিলাকো কি হয় উইক বেছ হয় তো এটা কথা আছে যে সকলো উইক বেছ কিন্তু টেষ্ট কৰিব নোৱাৰে কি বেছেছবিলাক সাধাৰণতে টেষ্ট কৰিব নোৱাৰে কিন্তু কিছুমান মানে খাব পাৰোঁ তাকো কি হয় সেইবিলাক ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি খাওঁ আমি হয়নে নহয় ঠিক আছে এইখিনি বুজি পালোঁ এইবিলাক কি হয় উইক বেছ হয় ঠিক আছে উইক বেছ ঠিক আছে তো এতিয়া আমি কিছুমান ডিফাৰেঞ্চিয়েট কৰিম ঠিক আছে এচিড আৰু বেছেছৰ ডিফাৰেঞ্চিয়েট কৰিম এইটো কি হয় কোক বা ছফ্ট ড্ৰিংক এইটোতো সকলোৱে খুৱাই তোমালোকে ছফ্ট ড্ৰিংক খোৱা নে তোমালোকে গৰমতো খুৱাই তো এইটো কি হয় এটা এচিডিক ছাবষ্টেঞ্চ হয় ঠিক আছে ইয়াতে এচিড প্ৰেজেণ্ট থাকে ঠিক আছে এইটো এটা কি হয় লেমন জুচো কি হয় এটা এচিডিক ছাবষ্টেঞ্চ হয় তাতে কি থাকে চাইট্ৰিক এচিড ঠিক আছে তো এইটো হৈছে কি হয় কফিও কি হয় এটা এচিডিক ছাবষ্টেঞ্চ হয় ঠিক আছে এইটো হৈছে আইচক্ৰীমটো সকলোৱে খোৱা তোমালোকে খোৱা নে নোখোৱা আইচক্ৰীম এতিয়াতো এনেই গৰমৰ দিন তোমালোকে খোৱাই আইচক্ৰীম ডেইলি কিছুমানতো ডেইলি খোৱা চাগে আইচক্ৰীম কিন্তু নাখাবা দেই ডেইলি খালে কিন্তু তোমালোকৰ বেমাৰ হ'ব ঠিক আছে আইচক্ৰীম খোৱা ভাল নহয় তো আইচক্ৰীমটো কি হয় তোমালোকে কোৱাচোন আইচক্ৰীমটো কি হয় আইচক্ৰীমটো কমেণ্ট কৰিবা তে হয় এচিড না বেছ এইটো কমেণ্ট কৰিবা ঠিক আছে এইটো মই নকওঁ তাৰপিছত আছে টাইড এইটোতো এডভাৰটাইজত সদায় দেখা পোৱা চাগে টিভিৰ এডভাৰটাইজত দিয়ে নেকি যে টাইডে পূৰা একদম চাফা কৰি দিয়ে এটা এনেকৈ যাব পূৰা একদম হোৱাইট হৈ যায় লেতেৰা টি চাৰ্টটো পুটুতকৈ এনেকৈ গ'লে হোৱাইট হৈ যায় এইটো কি হয় এইটো এটা কি হয় বেছ হয় ঠিক আছে এইটো কি হয় চপটো মই অলপ আগতে দেখালেও তোমালোকক সেইটোও কি হয় এটা বেছ হয় তাৰপিছত এইটো কি হয় ক্লিনাৰ এইটো কিন্তু টয়লেট ক্লিনাৰ এইটো কি হয় এইটো কিন্তু এচিডিক ছাবষ্টেঞ্চ হয় ঠিক আছে ইয়াতে এচিডিক ছাবষ্টেঞ্চ থাকে তাৰপিছত এইটো কি হ'ল কলগেটো কি হয় এইটো এটা বেছ প্ৰডাক্ট হয় ঠিক আছে ইয়াতে মাইল্ড বেছ থাকে যিবিলাকে দি আমি ব্ৰাছ কৰিব পাৰোঁ ঠিক আছে
তো এইখিনি বুজি পালোঁ। তো ঠিক আছে ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে আজিৰ ক্লাছটো ভালদৰে বুজি পাইছা। বেছ কি হয়, বেছ ক'ত ক'ত আমি বেছিয়াছ ছাবষ্টেঞ্চবিলাক পাওঁ, বেছটো কি হয়, তাৰ প্ৰকাৰবিলাক কি কি টাইপছত থাকে, হয়নে? আশা কৰোঁ তোমালোকে বুজি পাইছা। থেংক ইউ।